নমস্কাৰ বন্ধুসকল এছএছচি আসাম 2.0 চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি আসাম পুলিচ আসাম গেট 3 এক্সামৰ বাবে সহায় হোৱাকৈ মক টেষ্ট পাৰ্ট 1 ডিছকাছ কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল বৰ্তমান অসম লোকসেৱা আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ দেৱৰাজ উপাধ্যায়। বৰ্তমান অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল সাহিত্যিক কাঞ্চন বৰুৱাৰ প্ৰকৃত নাম কি? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ভুৱন মোহন বৰুৱা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ICC মহিলাৰ 19 বছৰ অনূৰ্ধ্ব T20 বিশ্বকাপ 2025ত কোন দলে জয়লাভ কৰে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ভাৰত। ICC মহিলাৰ 19 বছৰ অনূৰ্ধ্ব T20 বিশ্বকাপ 2025ত ভাৰতে জয়লাভ কৰে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰোত্তোলনত 87 কেজি শাখাত মৃদুস্মিতা বৰুৱাই কি পদক লাভ কৰিছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি ৰূপৰ পদক। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় উপকূলৰক্ষী ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ প্ৰতিষ্ঠা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1 ফেব্ৰুৱাৰী। ভাৰতীয় উপকূলৰক্ষী ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ প্ৰতিষ্ঠা দিৱস 1 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য গেটৱে অফ ইণ্ডিয়া ভাৰতৰ দুৱাৰমুখ কীৰ্তিচিহ্ন কোনখন চহৰত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মুম্বাই। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন ভাৰতীয় ৰাজ্যক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক উদীয়মান সূৰ্যৰ দেশ বুলি জনা যায়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন কোনে কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ পিংগালী ভেংকায়া। পিংগালী ভেংকায়াই ভাৰতৰ জাতীয় পতাকাৰ ডিজাইন কৰিছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কৰ্তৃত্ব কাৰ হাতত আছে? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন চি ভাৰতৰ ৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ কৰ্তৃত্ব আছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন চনত RBIৰ মুখ্য কাৰ্যালয় কলকাতাৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি 1937 চনত। 1937 চনত RBIৰ মুখ্য কাৰ্যালয় কলকাতাৰ পৰা মুম্বাইলৈ স্থানান্তৰ কৰা হৈছিল। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নাছা কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1958 চনত। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা কোনটো ভাৰতে উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহ? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি আৰ্যভট্ট। ভাৰতে উৎক্ষেপণ কৰা প্ৰথম উপগ্ৰহটোৰ নাম হ'ল আৰ্যভট্ট। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ ছুপিৰিয়ৰ হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ আমেৰিকা।
আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোন বছৰত ভাৰত ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ 1945 চনত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মুম্বাই আমাৰ নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয় ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন ডি মহানন্দা মহানন্দা নদী ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ নহয় আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি মাজুলী অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন মাজুলী জিলাত অৱস্থিত আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ডক্টৰ ৰুবুল মাউতে তেওঁৰ আত্মজীৱনী কি নামেৰে ৰচনা কৰিছিল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ মোৰো এটা সপোন আছে আমাৰ লাষ্ট কুৱেশ্যনটো হ'ল কোনখন দেশৰ উপকূল বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন এ কানাডা কানাডাৰ উপকূল বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল